প্ৰিয় দৰ্শক মই বৰ্তমান উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহৰ সন্মুখত আৰু আজি ইয়াত নেম কেয়াৰ হস্পিটালে খুব সুন্দৰকৈ আয়োজন কৰিছে বাৰ্ণ কেয়াৰ ডেৰ গতিকে এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত আছে সুলেখক আমাৰ অতি শ্ৰদ্ধাৰ মৰুৰ বৰা ছাৰ ছাৰ পুনতে আপোনাক নমস্কাৰ জনাইছো নমস্কাৰ আজি ছাৰ নেম কেয়াৰ হস্পিটালে এই যি বাৰ্ণ কেয়াৰ ডেৰ তেওঁলোকে যি সজাগতামূলক অনুষ্ঠান আয়োজন কৰিছে আপুনি ছাৰ ৰাইজক উদ্দেশ্যি কেনে ধৰণৰ কি ক'ব সজাগতাৰ কাৰণে চাওকে অগ্নিদগ্ধ হোৱাৰ সময়ত যিটো আসলে মানুহৰ পীড়া বা বেদনা বা যন্ত্ৰণা সেই কথাটো হয়তো সভ্য সংস্কৃত বা সচেতন মানুহক জনোৱাৰ প্ৰয়োজন নাই কিন্তু মূল কথাটো জনোৱাৰ প্ৰয়োজন আছে যে আমাৰ অসমত গ্ৰামাঞ্চলত আৰু চহৰতো বহু মানুহে এনে ধৰণে অগ্নিদগ্ধ হোৱাৰ পাছতো আমাৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত কেতিয়াবা হেলা কৰে কেতিয়াবা কোনোবা বেজালি এনেকুৱা আশ্ৰয় লয় ফলত বহুবোৰ ৰোগীৰ ভাল হ'ব পৰা সম্ভাৱনীয়তাটো শেষত গৈ নাইকিয়া হৈ যায় আৰু তেনে ক্ষেত্ৰত আমি ডক্টৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা তেখেতে দীৰ্ঘদিন ধৰি বাৰ্ণ কেয়াৰৰ ক্ষেত্ৰত অগ্নিদগ্ধ ৰোগীৰ তেওঁলোকক উপশম ঘটোৱাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী খুব সুন্দৰ ভূমিকা লৈ আছে আৰু নেম কেয়াৰ হস্পিটালেও যাৰ লগত তেওঁ সংযুক্ত 2001 চনৰ পৰা তাৰমানে আজি প্ৰায় 25টা বছৰ হ'বৰ হ'ল দুটা দশকতকৈ অধিক কাল এই ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে মই ভাবো গুৱাহাটীৰ অন্যান্য চিকিৎসালয়েও তেওঁলোকৰ পৰা এই ক্ষেত্ৰত এটা সুস্থ প্ৰতিযোগিতামূলক মন লৈ আগবাঢ়ি আহিব লাগে কাৰণ আমাৰ জুয়ে পুৰা বিশেষকৈ দিৱালীৰ সময়ত বা অন্যান্য সময়তো আমাৰ যিটো পৰিসংখ্যা তাত দেখা যায় যে সমাজৰ সাধাৰণতে মহিলা বা শিশু ইয়াৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয় আৰু যিসকল মানুহ আক্ৰান্ত হয় তাৰ এটা ডাঙৰ সংখ্যক মানুহ শেষত গৈ ডাক্তৰৰ ওচৰলৈ বৰ দেৰিকৈ যায় গতিকে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বুধকৰ 2015 চনৰ পৰা আজিৰ প্ৰায় 9 বছৰ ধৰি নেম কেয়াৰ হস্পিটালে এইটো এটা সুন্দৰ তেওঁলোকে মই যাত্ৰা বুলিয়ে কম এটা জ্ঞানৰ বা সজাগতাৰ এটা যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাৰ জৰিয়তে অকল এই চিকিৎসালয়খন বা চিকিৎসা বিদ্যাৰ লগত জড়িত ব্যক্তিসকলে নহয় অন্যান্য যিসকলে সজাগ বুলি নিজকে ভাবে বা দাবী কৰে তেনে মানুহেও আচলতে গ্ৰামাঞ্চলতেই হওক চহৰাঞ্চলতেই হওক আমাৰ সমাজৰ মাজত যে জুয়ে পুৰিলে কি কৰিব লাগে প্ৰাথমিকভাৱে দুটা তিনিটা কৰিব লগা কথা তেওঁলোকে লিফলেটৰ জৰিয়তেও বুজাইছে সেইখিনি কথা মানুহৰ মাজত জনপ্ৰিয় কৰিব লাগে তেতিয়াহ'লে মই ভাবোঁ মানুহৰ ভগৱানে নকৰক কিন্তু কেতিয়াবা মানুহক যেতিয়া জুয়ে পৰে তেনে ক্ষেত্ৰত আমি উপশমী চিকিৎসা আৰু মূল চিকিৎসা দিয়াৰ ক্ষেত্ৰত ঘৰতে ততাতৈয়াকৈ ব্যৱস্থা ল'ব পাৰোঁ আৰু পিছত আমি চিকিৎসকৰ ওচৰলৈ গৈ মূল চিকিৎসা আৰম্ভ কৰিব পাৰোঁ ধন্যবাদ জনাইছোঁ ছাৰ